বৰুণ দেৱতা ৰুষ্ট হোৱাৰ ফলত হাহাকাৰ কৃষকৰ মাজত পানীৰ অভাৱত চিৰালফাট পথাৰত পৰ্যাপ্ত বৰষুণ নপৰাৰ বাবে বৃহত্তৰ নগৰবেৰা আৰু দক্ষিণ বৰপেটাৰ শালিধানৰ খেতিত চিৰালফাট মেলা পৰিলক্ষিত হৈছে। জলৰ সিঞ্চনৰ ব্যৱস্থা নথকা নগৰবেৰা আৰু দক্ষিণ বৰপেটাৰ কৃষকসকলে চেলো পাম্পৰ জৰিয়তে পথাৰত পানী যোগান ধৰি শালিধানৰ খেতি কৰিলেও ডিজেলৰ অত্যাধিক মূল্যৰ বাবে দৰিদ্ৰ কৃষকসকলে পথাৰত পানী দিব পৰা নাই, যাৰ বাবে বিঘাই বিঘাই শালিধানৰ খেতিত এনেদৰে চিৰালফাট মেলিছে। বৰুণ দেৱতাৰ ওপৰত নিৰ্ভৰ কৰি শালিধানৰ খেতি কৰা কৃষকসকলে এতিয়া পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। খৰাঙৰ বাবে নগৰবেৰা আৰু দক্ষিণ বৰপেটাৰ একাংশ কৃষকৰ শালিধানৰ খেতি নষ্ট হোৱাৰ কথা ব্যক্ত কৰিছে কৃষকসকলে। শীঘ্ৰে দৰিদ্ৰ কৃষকসকলক বিনামূলীয়া ডিজেল যোগান ধৰিবলৈ কৃষিমন্ত্ৰীক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। নাই, এইবাৰ খৰাং বতৰৰ কাৰণে মানে আমি শালি খেতি কৰিব পৰা নাই। যিখিনি মেচিনৰ জৰিয়তে শ্যালো মেচিন বা আমাৰ হণ্ডা মেচিনৰ জৰিয়তে যিখিনি খেত কৰিছে আমাৰ কৃষকসকলে, কিন্তু কিছু কিছু গৰীব দুখীয়া কৃষকসকলে তেলৰ যথেষ্ট দাম হোৱাৰ কাৰণে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে পানী দিব পৰা নাই, আৰু পৰ্যাপ্ত পৰিমাণে পানী নিদিয়াৰ কাৰণে খেতবিলাক ফাটি গৈ আছে আৰু আমাৰ খেতিত বহুত অসুবিধাৰ সৃষ্টি হৈছে। যেহেতু আমাৰ এই চৰাঞ্চলৰ 90% মানুহে কৃষিজীৱী, কৃষিৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ, কিন্তু এই বছৰৰ খৰাং বতৰৰ কাৰণে আমাৰ বহুত লোকচানৰ সন্মুখীন হৈছোঁ। আমাৰ যিখন চৰকাৰ আছে, আমি চৰকাৰক এইখিনি আহ্বান জনাম যে আমাৰ এই চৰাঞ্চলৰ মানুহখিনি কৃষিজীৱী, গতিকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলে আমাৰ ৰাইজ বা আমাৰ কৃষকসকলে উপকৃত হ'ব। যিহেতু ব্ৰহ্মপুত্ৰ আমাৰ একেবাৰে ওচৰত, গতিকে জলসিঞ্চনৰ ব্যৱস্থা ইচ্ছা কৰি চৰকাৰে কৰি দিব পাৰে। আৰু আমি চৰকাৰক এইটোৱে আহ্বান জনাম যে যাতে অতি সোনকালে আমাৰ চৰকাৰে আমাৰ কৃষিসকলৰ কাৰণে এটা জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে। যদি বৰষুণ নহয় তেতিয়াহ'লে সাধাৰণ কৃষকৰ কিমান ক্ষতি হ'ব? দেখক যে আমাৰ চৰাঞ্চলৰ মানুহখিনি, মই আগতেই কৈছোঁ, 90% মানুহ কৃষকৰ ওপৰত জড়িত। এই খৰাং বতৰৰ কাৰণে যদি এনেকুৱা খৰাং বতৰ হৈয়ে থাকে তেনেহ'লে আমাৰ কৃষকসকল মূৰত হাত দিব লগা হৈ যাব। কিছুমান কৃষক আছে মানে ভাত নোপোৱা ধৰণৰ, যেনেকুৱা ভাত নেখাই মৰিব, তেনেকুৱা অৱস্থা হ'ব আমাৰ চৰাঞ্চলত।